Hello everyone, welcome back to Assam Achievers Point. আশা কৰো সকলো ভালে আছা আৰু বিহু ভাল গ'ল বুলি তোমালোকৰ মই আশা কৰিছো আৰু আই হোপ তোমালোকে ঘৰত পঢ়ি আছা যিখিনি মই পঢ়াইছো এণ্ড যিখিনি উদ্দীপন শৰ্মা ছাৰেও পঢ়াইছে সেইখিনিও পঢ়ি আছা বুলি আশা কৰিলো আৰু তাৰপিছত লাষ্ট ক্লাছত এইটো আমি ক্লাছ 9ৰ কাৰণে পঢ়ি আছিলো ন ক্লাছ 10ৰ কাৰণেতো মই অলৰেডি এটা প্লেলিষ্ট বনাই দিলো ফাৰ্ষ্ট চেপ্টাৰৰ তো এতিয়া আমি ৰিসেন্টলি ক্লাছ 9ৰ ওপৰত ফোকাস কৰি পেলাই মানে ক্লাছ 9ৰ ফাৰ্ষ্ট চেপ্টাৰটো পঢ়ি আছিলো ফাৰ্ষ্ট চেপ্টাৰটো কি আছিলে 9ৰ মেটাৰ ইনাৰ সাৰাউণ্ডিং আৰু মেটাৰ ইনাৰ সাৰাউণ্ডিং চেপ্টাৰটোৰ আজি এইটো এটা থাৰ্ড ভিডিঅ ঠিক আছে তো লাষ্ট ক্লাছত আমি কি পঢ়িছিলো can matter change its state লাষ্ট ক্লাছত আমি পঢ়িছিলো মেটাৰে নিজৰ ষ্টেট চেঞ্জ কৰিব পাৰে নে নোৱাৰে কি গম পাইছিলো আমি লাষ্ট ক্লাছৰ ভিডিঅটো যদি তোমালোকে মন দি চাইছিলা দেন তোমালোকে অফ কোৰ্স এটো এনসাৰ দিব পাৰিবা কি yes matter can change its state কেনেকে সলিডৰ পৰা কি হ'ব পাৰে লিকুইড হ'ব পাৰে আৰু লিকুইডৰ পৰা কি হ'ব পাৰে গেছলে কনভাৰ্ট হ'ব পাৰে সলিডত আমি কি লৈ লৈছিলো বৰফৰ টুকুৰা এটা লৈ লৈছিলো আইসটো এটা সলিড হয় ন বৰফৰ টুকুৰাক যেতিয়া আমি ৰুম টেম্পাৰেচাৰ থৈ দিছিলো কি হৈছিলে কি লিকুইডলে পানীলে কনভাৰ্ট হৈ গৈছিলে পানীটো এটা কি হয় লিকুইড ষ্টেট ন তেনেকে যদি আমি সেই পানীটোক বইল কৰা ষ্টাৰ্ট কৰো গৰম কৰো হিট দি দিও তেতিয়া কি হৈছিলে ভাপ ওলোৱা ষ্টাৰ্ট হৈছিলে এণ্ড সেই ভাপটোক কি বুলি কয় ভেপাৰ বুলি কয় আৰু ভেপাৰটো কি হয় এটা গেছিয়াছ ফেজ হয় নহয় তো আমি কি গম পাইছিলো yes liquid matter can change its state মানে এটা ষ্টেটৰ পৰা আন এটা ষ্টেটলৈ হি কনভাৰ্ট হ'ব পাৰে আৰু এটা পঢ়িছিলো আমি ইয়াৰ পিছত মেল্টিং পইণ্ট পঢ়িছিলো বইলিং পইণ্ট পঢ়িছিলো লাষ্ট ক্লাছত আমি এইগিটাই বস্তু পঢ়িছিলো তো মেল্টিং পইণ্ট কি বুলি গম পাইছিলো যেতিয়া লিকুইড এটা যেতিয়া সলিড এটা লিকুইডলে কনভাৰ্ট হ'বলে যিটো পইণ্টত ষ্টাৰ্ট কৰে যিটো টাইমত যিটো মানে এনেকুৱা এটা টাইম আছে ধৰি লোৱা আমি বৰফৰ টুকুৰা এটা লৈছো এনেকুৱা এটা মোমেন্ট আহি গৈছে পইণ্ট আহি গৈছে য'ত মানে সি পানীলে কনভাৰ্ট লিকুইডলে কনভাৰ্ট হ'বলে ষ্টাৰ্ট হৈছে আৰু সেই মোমেন্টটো সেই পইণ্টটোকে মেল্টিং পইণ্ট বুলি কয় তেনেকে বইলিং পইণ্ট কি যেতিয়া আমি পানীটো বইল কৰিম সি গৰম হৈছে তাৰপিছত কি বইল হ'বলে উতলিবলে ষ্টাৰ্ট কৰিছে ন যিটো পইণ্টত যিটো টাইমত উতলিবলে ষ্টাৰ্ট কৰিছে হেতুকে কি বুলি কয় বইলিং পইণ্ট বুলি কয় ঠিক আছে এখিনি ক্লিয়াৰ হ'ল আই গেছ এতিয়া নেক্সট টপিকটো আছে মই তোমালোকৰ যিখন এনসিআৰটি আছে ন এনসিআৰটি মতে ফলো কৰি গৈছো হা এনসিআৰটি যিবিলাক টপিকস আছে সেইবিলাক কভাৰ কৰিবলৈ ট্ৰাই কৰিছো বহুত বেছিকে যদি তোমালোকক পঢ়াই দিও তোমালোক কনফিউজ হৈ যাবা effect of pressure on gases গেছ বিলাকৰ ওপৰত প্ৰেছাৰ মানে কি জোৰ ন মানে আমি ধৰি লোৱা কিবা এটা কৰিছো বটল এটা লৈছো বটলটোক আমি কি ৰবা দেখাই আছো এইটো এটা পানীৰ বটল আছে ঠিক আছে আমি ইয়াক খুলি দিলো ইটস ওপেন ভেসেল নাও ইয়াত কোনো প্ৰেছাৰ এক্সাৰ্ট কৰা নাই কিন্তু আমি এই খপটো ঢাকনাটো লগোৱাৰ লগে লগে কি হ'ল এটা প্ৰেছাৰ এক্সাৰ্ট কৰা হৈছে ন তাৰ ওপৰত কি ঢাকনাটো লগাই দিলো মানে এটা প্ৰেছাৰ এক্সাৰ্ট কৰা হৈছে তো হেতুকে কি বুলি কৈছে প্ৰেছাৰ বুলি কৈছে ঠিক আছে তো এতিয়া সুধিছে গেছেছৰ ওপৰত প্ৰেছাৰৰ কি ইফেক্ট আছে ঠিক আছে আমি ভেসেল লৈ লওঁ এটা দুটা তিনটা ভেসেল লৈছো ঠিক আছে তোমালোকৰ ড্ৰ কৰিবলৈ দৰকাৰ নাই মই বুজাবলৈ তোমালোকক ড্ৰ কৰি দিছো তিনটা ভেসেল লৈছো প্ৰথমটোত আছে গেছ ঠিক আছে আৰু তাত আমি এটা পিষ্টন লগাই দিছো মানে এটা ঢাকনা লগাই দিছো ঢাকনাটো ইমানখিনিত আছে ঢাকনাটো বহুত ওপৰত আছে তো গেছ বিলাক কি গেছ পাৰ্টিকলছ বিলাক স্প্ৰেড হৈ আছে বহুত দূৰত স্প্ৰেড হৈ আছে এই ঢাকনাটো যদি আমি আৰু অলপ তললে কৰি দিও কি হ'ব ঢাকনাটো ধৰি লোৱা ইমানখিনিলে লৈ গলো তেতিয়া কি হ'ব প্ৰেছাৰটো মানে আৰু বেছিকে এক্সাৰ্ট কৰা হৈছে ন বেছিকে প্ৰেছাৰ দিয়া হৈছে তো কি হৈছে গেছ পাৰ্টিকলছ বিলাক চোৱাচোন ওচৰলে আহি গৈছে আহিছেনে ওচৰলে আহি গৈছে ঠিক আছে তেনেকে এই পিষ্টনটো যিটো প্ৰেছাৰ দিছো সেইটো আৰু অলপ তললে লৈ যাওচোন আৰু অলপ ক্লোজ লৈ যাও
তেতিয়া কি হ'ব গেছ পাৰ্টিকলছ খিনি আৰু ক্লোজ আহি যাব আৰু এনেকুৱা এটা পইণ্ট আহি যাব যেতিয়া বেছিকে প্ৰেছাৰাইজ কৰাৰ লগে লগে বেছিকে প্ৰেছাৰাইজ কৰাৰ ফলত কি হ'ব প্ৰেছাৰটো ইমানেই দিম যে সি গেছৰ পৰা কি লিকুইড ষ্টেটলৈ কনভাৰ্ট হৈ যাব বুজি পাইছা মানে বহুত বেছি প্ৰেছাৰ যেতিয়া আমি এক্সাৰ্ট কৰো তেতিয়া কি হয় গেছ পাৰ্টিকলছ লিকুইডলৈ কনভাৰ্ট হোৱা ষ্টাৰ্ট কৰি দিয়ে বুজি পালা তো ইফেক্ট অফ প্ৰেছাৰ অন গেছেছ বুলি ক'লে কি হ'ব when more the amount of pressure the more the amount of কি gases will convert to কি liquid তো বুজি পাইছা তো কি হ'ব when more pressure is exerted gas molecules gets converted to কি liquid ঠিক আছে বুজি পালা এইটো লিখি লোৱা যেতিয়া আমি বেছিকে প্ৰেছাৰ দিও কি হয় গেছ মলিকিউলছ বিলাক লিকুইডলে কনভাৰ্ট হোৱা ষ্টাৰ্ট কৰে ওকে লিখি লোৱা তোমালোকে আই হোপ তোমালোকে লিখিলা আৰু এইখিনি বুজি পালা প্ৰেছাৰৰ গেছৰ ওপৰত কি ইফেক্ট আছে গম পালা যিমান বেছি প্ৰেছাৰ দিবা সিমান গেছটো লিকুইডলৈ কনভাৰ্ট হ'বলৈ ষ্টাৰ্ট হ'ব ঠিক আছে নেক্সট এতিয়া তোমালোকৰ এক্সাৰচাইজ নহয় বুকৰ ভিতৰতে চেপ্টাৰটোৰ ভিতৰতে কেইটামান ইনটেক্স কুৱেশ্যন আছে তো সেই কুৱেশ্যন কেইটা আমি কৰো আহা কনভাৰ্ট দ্য ফলোয়িং কুৱেশ্যনটো হৈছে convert the following temperature to Celsius scale মানে আমি কিহলে কনভাৰ্ট কৰিব লাগে সেলসিয়াস হলে কনভাৰ্ট কৰিব লাগে ঠিক আছে প্ৰথম কোৱেশ্চনটো হৈছে 300 কেলভিন আৰু সেকেন্ডটো হৈছে 573 কেলভিন এতিয়া আমাক টেম্পাৰেচাৰটো কেলভিনত দিয়া আছে এতিয়া আমাক কি কৰিবলৈ কৈছে ডিগ্ৰী সেলসিয়াস হলে কনভাৰ্ট কৰিব দিছে এনেকুৱা ধৰণৰ কোৱেশ্চন এক্সামত আহে ঠিক আছে কিমান মাৰ্কৰ 2-3 মাৰ্কৰ কোৱেশ্চন এনেকুৱা এক্সামত আহি যায় ইটস ইম্পৰ্টেন্ট তো ভালকে মন দি চাবা বহুত ইজি হয় ঠিক আছে যেটো টেম্পাৰেচাৰ আমাক দিয়া থাকিব কেলভিনত সেই টেম্পাৰেচাৰটো আমাক ডিগ্ৰী সেলসিয়াস হলে কনভাৰ্ট কৰিব লাগে কেনেকৈ কৰিম চোৱা যেটো টেম্পাৰেচাৰ দিয়া আছে সেই টেম্পাৰেচাৰটো লিখিম তাৰ পৰা আমি 273.15 মাইনাস কৰি দিম এটো ফিক্স থাকিব দেই 273.15 টো ফিক্স থাকিব তো আমি কি কৰিম যেটো টেম্পাৰেচাৰ আমাক কেলভিন স্কেলত দিয়া আছে আমি কেলভিন স্কেলৰ পৰা কি কৰিম 273.15 টো মাইনাস কৰি দিম তেতিয়া যেটো ভ্যালু পাও হেতু ডিগ্ৰী সেলসিয়াসৰ টেম্পাৰেচাৰ হ'ব ঠিক আছে তো এটো আমি কিমান পাম 300 minus 273 কৰি চোৱা 0.15 পইণ্টত আহিলে কি হয় ওপৰ ভ্যালুটো যদি পইণ্টত নাথাকে তাত 00 প্লেস কৰি লও না আমি 00 বহাই লও 5 ৰ পৰা 5 তাৰপিছত ইয়াত কিমান থাকিলে ইয়াৰ পৰা এক এটা কেৰি হৈছিলে ন তো ইয়াত 9 হৈ গল 9 ৰ পৰা 1 গল 8 ইয়াত কি আছিলে 9 ৰ পৰা 3 গল কিমান হ'ব 6 তাৰপিছত 9 ৰ পৰা 7 গল কিমান হ'ব 2 তো আমি কিমান পালো 26.85 ডিগ্ৰী সেলসিয়াস যেহেতু আমাক ডিগ্ৰী সেলসিয়াস হলে কনভাৰ্ট কৰিব দিছে তো লাষ্টত আমি ইউনিটটো কি লিখিম ডিগ্ৰী সেলসিয়াস ঠিক আছে তো এতিয়া আই হোপ সেকেন্ডটো তোমালোকে পাৰিবা কিমান দিয়া আছে নিজে কৰিবলৈ ট্ৰাই কৰাচোন ভিডিওটো পজ কৰা আৰু নিজে কৰিবলৈ ট্ৰাই কৰা তাৰ পিছত বোৰ্ডত চাবা যে মই কেনেকৈ কৰাইছো বা আনসাৰটো মিলাই চাবা ঠিক আছে এতিয়া কি আছে কোৱেশ্চনটো কিমান আছে 573 তো তাৰ পৰা আমি কি মাইনাস কৰি দিম 273.15 একদম ইজি 273.15 একদম ইজি কিয় বিকজ কেলভিনত অলৰেডি ভ্যালু এটা দিয়াই আছে কোৱেশ্চনত তো জাস্ট তাৰ পৰা আমি 273.15 মাইনাস কৰি দিলেই হৈ গল হেতু মাইনাস কৰিলে আমি ডিগ্ৰী সেলসিয়াসৰ যেটো টেম্পাৰেচাৰ আছে পাই যাম কিমান ইজি হয় নে নহয় 573 আৰু তাৰ পৰা কিমান মাইনাস কৰো 273.15 এফালে 85 আহি গল এফালে 9 আহি গল
কি হৈ গ'ল 299.85 ইউনিটটো কি হ'ব ডিগ্ৰী চেলচিয়াছ চেক কৰি চোৱা তোমালোকে নিজে সলভ কৰা এইটো আৰু চেক কৰি চোৱা হৈছে নে নাই আই হোপ তোমালোকে পাৰিছা বুজি পালা কেলভিনৰ পৰা টেম্পাৰেচাৰ এটা যেতিয়া কেলভিনত দিয়া থাকে ডিগ্ৰী চেলচিয়াছলৈ কেনেকে কনভাৰ্ট কৰিব লাগে বুজি পালা কেলভিনত অলৰেডি ভেলিউটো দিয়া আছে তো তাৰ পৰা কি কৰিম 273.15 জাষ্ট মাইনাছ কৰি দিম ওকে এইখিনি ক্লিয়াৰ হ'ল এতিয়া যদি এই কুৱেশ্যনটোকে উল্টাকে দিয়ে কনভাৰ্ট দ্য ফলোইং টেম্পাৰেচাৰ টু কেলভিন স্কেল তেতিয়া কি কৰিবা সেইটোও একদম ইজি আমি যেতিয়া কেলভিনৰ পৰা ডিগ্ৰী চেলচিয়াছলৈ নিছিলো তেতিয়া কি কৰিছিলো আমি 273.15 মাইনাছ কৰিছিলো ন কেলভিনৰ পৰা এতিয়া কৈছে যে ডিগ্ৰী চেলচিয়াছৰ পৰা কেলভিনলৈ নিয়া কি কৰি দিম আমি ডিগ্ৰী চেলচিয়াছৰ লগত কি কৰিম 273.15 টো প্লাছ কৰি দিম ন বস্তুটো ৰিভাৰ্ছ হৈ আছে ন ৰিভাৰ্ছ হৈ আছে বস্তুটো আমি কেলভিনৰ পৰা ডিগ্ৰী চেলচিয়াছলৈ নিছিলো এতিয়া আমি ডিগ্ৰী চেলচিয়াছৰ পৰা কেলভিনলৈ দিম উল্টা হৈ আছে ন এবাৰ মাইনাছ কৰিছিলো যদি এবাৰ কি কৰিম প্লাছ কৰি দিম হয়নে নহয় এতিয়া আমাক কি কৈছে কেলভিন স্কেললৈ নিবলৈ প্ৰথমটো হৈছে ধৰি লোৱা 58 ডিগ্ৰী চেলচিয়াছ সেকেন্ডটো লৈছো এইটো বুকত নাই হা মই তোমালোকক কৰাইহে দিছো 173 ডিগ্ৰী চেলচিয়াছ তো আমি কি কৰিম ডিগ্ৰী চেলচিয়াছত আছে আৰু আমাক কুৱেশ্যনত কৈছে যে কেলভিনলৈ লৈ যোৱা তো কি কৰিম মই মাত্ৰ কি ক'লো যিটো দিয়া আছে ডিগ্ৰী চেলচিয়াছত তাৰ লগত কি প্লাছ কৰি দিম 273.15 কেলভিন এতিয়া প্লাছ কৰি দিয়া কি আহিব চোৱা 331.15 কেলভিন ঠিক আছে যিহেতু কৈছে যে কেলভিন স্কেললৈ নিয়া তো ইউনিটটো কিহত হ'ব কেলভিনত হ'ব এতিয়া নেক্সটটো নিজে ট্ৰাই কৰা কিমান আছে 173 প্লাছ কি হ'ব একেই বস্তুৱে প্লাছ হ'ব 273.15 তো কিমান আহিব লাষ্টত 15 আহি গ'ল 3 প্লাছ 3 6 7 প্লাছ 7 14 ইয়ালে 1 আহি গ'ল 2 প্লাছ 1 3 আৰু 4 446.15 কেলভিন ঠিক আছে এইখিনি ক্লিয়াৰ আছে আৰু দুই তিনিটামান কুৱেশ্যন দি দিওঁ তোমালোকে নিজে ট্ৰাই কৰি থাকা 125 ডিগ্ৰী চেলচিয়াছ তাৰপিছত 77 ডিগ্ৰী চেলচিয়াছ 5টো হৈছে 98 ডিগ্ৰী চেলচিয়াছ এইকেইটা তোমালোকে লিখি লোৱা আৰু নিজে ট্ৰাই কৰি থাকা ঠিক আছে হ'ল তোমালোকৰ মই বুকখন ল'বলৈ গৈছিলো বিকজ মোৰ ওচৰত নেক্সট কুৱেশ্যনটো নাই তো বুকৰ পৰা মই চাব লাগিব ইয়াৰ পিছৰ কুৱেশ্যনটো কি আছে ইনটেক্সত পিছৰ কুৱেশ্যনটোত সুধিছে হোৱাট ইজ দ্য ফিজিকেল ষ্টেট অফ ৱাটাৰ পেজ নম্বৰ 9 দেই লিখি ল'বা পেজ নম্বৰ 9 1 নম্বৰটো কৰালো মই মাত্ৰ কেলভিনৰ পৰা ডিগ্ৰী চেলচিয়াছলৈ নিলো নেক্সটটো হৈছে what is the physical state of water at 250 degree Celsius and 100 degree Celsius ঠিক আছে এতিয়া তোমালোকে নিজে ভাবাচোন কোৱেশ্যনটোত কি কৈছে what is the physical state of water physical state কি আছিলে আমাৰ solid liquid আৰু gaseous তিনটা states আছিলে এটা হৈছে solid এটা liquid এটা gaseous তো ইয়াত কি কৈছে what is the physical state of water water আছে আমি water মানে আমাক water দি দিছে আৰু কৈছে যে 250 ডিগ্ৰী সেলসিয়াস যেতিয়া দিব টেম্পারেচার তো তার ফিজিক্যাল স্টেটত কি হ'ব মানে সলিড হ'ব লিকুইড হ'ব নে গ্যাস হ'ব একদম ইজি
তোমালোকে এটা কথা মন কৰিবা, এই 100 ডিগ্ৰী সেলসিয়াছত কি হয়, ৱাটাৰ বইল হ'বলে ৱাটাৰ বইল হ'বলে ষ্টাৰ্ট হয়। কি টেম্পাৰেচাৰ 100 ডিগ্ৰী সেলসিয়াছত ৱাটাৰ কি হয়, গৰম হ'বলে বা বইল হ'বলে ষ্টাৰ্ট হয়। তো তাতকে যদি বেছি হ'ব টেম্পাৰেচাৰটো কি হ'ব, অবভিয়াসলি গ্যাসিয়াস স্টেট হ'ব। তো কি হ'ব 250 ডিগ্ৰী সেলসিয়াছত কি হ'ব, ফিজিক্যাল স্টেটটো কি হ'ব, গ্যাসিয়াস স্টেট। আৰু 100 ডিগ্ৰী সেলসিয়াছত মই এইমাত্ৰ কি ক'লো, কি হ'ব, সি লিকুইডতো থাকিব এণ্ড গেছতো থাকিব, লিকুইড এণ্ড গ্যাসিয়াস স্টেট। কিয় 100 ডিগ্ৰী সেলসিয়াছত বইল হ'বলে ষ্টাৰ্ট কৰে ৱাটাৰটো, সি মানে গেছলৈও কনভাৰ্ট হৈ আছে, কিন্তু সি লিকুইড ষ্টেটত আছেতো, পুৰাকে ভাপ বনি যোৱা নাই, পুৰাকে ভেপাৰ বনি যোৱা নাই, মানে কি সি লিকুইড ষ্টেটতো আছে আৰু সি গেছলৈও কনভাৰ্ট হৈ আছে, এভাপোৰেশনো হৈ আছে, মানে তাৰ পৰা ভাপো ওলাই আছে। ঠিক আছে, বুজি পালা এইখিনি? মই এইখিনি ইৰেজ কৰি দিওঁ। থাৰ্ড কুৱেশ্যনটো চোৱা। থাৰ্ড কুৱেশ্যনটো কৈছে ফৰ এনি সাবস্টেন্স, নিজে বুকখন উলিয়াই লৈ পেলাই কুৱেশ্যনটো চোৱা। মই কুৱেশ্যনটো ইমান লিখাই নিদিওঁ আৰু দিয়া, এনসাৰটো লিখাই দিম। ফৰ এনি সাবস্টেন্স why does the temperature remain constant during the change of state? ঠিক আছে, মানে এইটো কথা কৈছে যে আমি যেতিয়া সলিডৰ পৰা লিকুইডলৈ কনভাৰ্ট কৰিম, টেম্পাৰেচাৰ কিয় সেম থাকে, মানে টেম্পাৰেচাৰটো বাঢ়িও যাব পাৰে বা কমিও যাব পাৰে, টেম্পাৰেচাৰটো নাবাঢ়েও নকমেও, সেম থাকে, কিয় সেম থাকে সেইটো সুধিছে। লিখা বিকজ, আগত লিখি লোৱা তাৰপিছত মই বুজাই আছো, কাৰণ মই লেংগুৱেজত লিখাই দিলে তোমালোকে অলৰেডি বুজি পায়ে যাবা। বিকজ দ্য supplied heat energy is entirely used to break the intermolecular forces of the particles. কি কৈছো, because the supplied heat energy is entirely used to break the intermolecular forces of the particles. মানে যেতিয়া আমি হিট দিছো, ঠিক আছে, বৰফৰ টুকুৰা এটা লৈছা, তাত হিট দিছো, হিট দিয়াৰ লগে লগে সি পানীলৈ কনভাৰ্ট হৈছে, তো তাত কি হৈছে, যিমানটো আমি হিট মানে এপ্লাই কৰিছো, যিমানটো আমি হিট দিছো, সেই হিটটোৱে মানে সেই যে পাৰ্টিকলটো, মানে সলিডটোৰ ভিতৰত যিখিনি পাৰ্টিকল আছে সেইখিনি ব্ৰেক কৰোতে মানে ইউজ হৈ যায়, যিটো টেম্পাৰেচাৰ এপ্লাই কৰিছো ন। মানে ধৰি লোৱা এইটো এটা সলিড হয়, ঠিক আছে, সলিড এটা আইচ কিউব হয়, তো আমি যেতিয়া হিট দিছো, হিটটোৱে মানে কি হৈছে, ইয়াৰ ভিতৰত যিবিলাক পাৰ্টিকলছ আছে ইণ্টাৰ মলিকুলাৰ, মানে ইয়াৰ ভিতৰৰ পাৰ্টিকলছ খিনি মানে ব্ৰেক কৰে এই হিটটোৱে, আৰু ব্ৰেক কৰাৰ লগে লগে সি কি লিকুইডলে কনভাৰ্ট হৈ যায়। তো মানে এক্সট্ৰা কোনো টেম্পাৰেচাৰ বাছি নাথাকে যে টেম্পাৰেচাৰটো বঢ়াই দিব বা কমাই দিব, বুজি পাইছা? তো টেম্পাৰেচাৰটো কি নিউট্ৰেলে থাকি যায়, কনষ্টেন্ট থাকি যায়। যিখিনি হিট আমি দিছো সেই হিট খিনিয়ে মানে ইণ্টাৰমলিকুলাৰ যিখিনি পাৰ্টিকলছ আছে সলিডটোত বা লিকুইডটোত, সেইখিনি ব্ৰেক কৰোতে মানে সেই হিট খিনি কি হৈ যায়, ইউজ হৈ যায়। বুজি পালা? এইটো এনসাৰটো লিখি লোৱা। নেক্সট তোমালোকৰ টপিকটো হৈছে এভাপৰেশ্যন। এইটো শুনিয়ে আছা চাগে, সৰুৰ পৰা শুনিয়ে আহিছা এভাপৰেশ্যন কি হয়। এভাপৰেশ্যন মানে এনেকুৱা এটা প্ৰচেছ, যিটো প্ৰচেছত লিকুইড এটা, যিকোনো এটা লিকুইড, ৱাটাৰে লৈ লোৱা, লিকুইড এটা যেতিয়া ভেপাৰ মানে ভাপ, ভেপাৰলৈ কনভাৰ্ট কৰা ষ্টাৰ্ট কৰে, সেইটোক কি বুলি কয়, এভাপৰেশ্যন বুলি কয়। মানে আমি এটা লিকুইড লৈছো, ধৰি লোৱা এইটো এটা ৱাটাৰ, তো তাক ইমানেই হিট দিছো, সি মানে এটা টাইমত কি ভেপাৰলৈ কনভাৰ্ট হৈ গৈছে।
এই যে প্ৰচেছটো যে চলি আছে লিকুইডৰ পৰা যে ভেপৰলৈ কনভাৰ্ট হৈ আছে সেই প্ৰচেছটোকে কি কয় এভাপৰেশ্যন বুলি কয় বুজিছা বুজিছানে কি হৈছে ৱাটাৰ লৈছো তাক হিট দিছো তো হিট দিয়াৰ লগে লগে সি ভেপৰলৈ কনভাৰ্ট হৈছে ভাপলে মানে লিকুইডটো ভেপৰলৈ কনভাৰ্ট হৈছে লিকুইড ষ্টেটৰ পৰা গেছিয়াছ ষ্টেটত তো সেই প্ৰচেছটোক কি বুলি কয় এভাপৰেশ্যন বুলি কয় বুজি পালা লিখি লোৱা দ্য প্ৰচেছ অফ the process of change of liquid into vapor যিকোনো টেম্পাৰেচাৰ হ'ব পাৰে দেই আমি ইয়াত কনষ্টেন্ট টেম্পাৰেচাৰ ল'ব নোৱাৰো যিকোনো টেম্পাৰেচাৰ বঢ়াইও দিব পাৰো কমাইও দিব পাৰো at any temperature below its boiling point বইলিং পইণ্টত কি হয় পানী উতলিবলৈহে ষ্টাৰ্ট কৰে হয়নে নহয় ভাপটো কেতিয়া ওলোৱা ষ্টাৰ্ট কৰে যেতিয়া পানীটো অকণ অকণ গৰম হোৱা ষ্টাৰ্ট কৰে তেতিয়াই ভাপটো ওলায় হয়নে নহয় কিন্তু বইলিং পইণ্ট মানে কি এনেকুৱা এটা টাইম যেতিয়া পানীটো উতলিবলৈ ষ্টাৰ্ট কৰে মানে বুৰ উঠে ন বইল হয় এইটো বইলিং পইণ্ট বুলি কয় কিন্তু চাবাচোন ভেপাৰ কেতিয়া উলিয়াই পানী অলপ লোৱা চচপেন এটাত গেছৰ ওপৰত উঠাই চোৱাচোন পানীটো যেতিয়া বইল হয় সেই বইল হোৱাৰ আগতে ভাপ ওলোৱা ষ্টাৰ্ট কৰে ভেপাৰ ওলোৱা ষ্টাৰ্ট কৰে হয় তো সেই প্ৰচেছটোকে কি বুলি কয় evaporation বুলি কয় this process is called কি evaporation হল বুজি পাইছা কি কলো মই যেতিয়া লিকুইড এটা বইলিং পইণ্টতকে আগতে কি হয় ভেপাৰলৈ কনভাৰ্ট হ'বলৈ ষ্টাৰ্ট কৰে বুজি পাইছা সেই প্ৰচেছটো কি বুলি কয় evaporation তো এই এভাপৰেশ্যনৰ কেইটামান ফেক্টৰছ আছে ঠিক আছে ফেক্টৰছ এফেক্টিং এভাপৰেশ্যন এনেকুৱা কেইটামান ফেক্টৰছ আছে যিয়ে এভাপৰেশ্যনত ইফেক্ট পেলায় লিখা ফেক্টৰছ এফেক্টিং এভাপৰেশ্যন এইটো আকৌ নুমুছো আৰু এনেকে লিখি দিছো তো কি হ'ব নিজে ভাবাচোন এভাপৰেশ্যনত কি ফেক্টৰে এফেক্ট কৰিব পাৰে মানে ধৰি লোৱা ভেপাৰ ওলাই থকা নাই তো কি কৰিলো আমি পানীটোত আমি হিট দি দিলো টেম্পাৰেচাৰ বঢ়াই দিলো তো ভেপাৰ ওলোৱা ষ্টাৰ্ট হৈ গ'ল মানে সেই প্ৰচেছটো কি হৈছে এভাপৰেশ্যন প্ৰচেছ হৈ আছে ন তো কোনে এফেক্ট কৰিছে টেম্পাৰেচাৰ প্ৰথমটো হৈছে টেম্পাৰেচাৰ সেকেন্ডটো হৈ গ'ল সাৰফেস এৰিয়া এতিয়া তোমালোকে ভাবিবা যে সাৰফেস এৰিয়া কেনেকৈ ইফেক্ট কৰি আছে তুমি এটা কাম কৰাচোন এটা পানী বটলত ঠিক আছে এটা পানী বটলত কি কৰা পানী বটল বাদ দিয়া এটা বাতি লোৱা সৰু বাতি এটাত গৰম পানী দিয়া কি কৰা হট ৱাটাৰ আৰু এখন প্লেট লোৱা প্লেটখনত গৰম পানী দিয়া কোনটো ভেসেলত এটো চাবা দেই এটো সাৰফেস এৰিয়া ডাঙৰ সাৰফেস এৰিয়া মানে কি তাৰ মানে উইডটো বহলটো ডাঙৰ ই মানে তাৰ জেগাটো তাৰ পোৰশনটো ডাঙৰ জেগাটো ডাঙৰ আৰু এই বাউলটো চাচোন তাৰ জেগাটো কি হৈ আছে সৰু হৈ আছে না তো ইয়াত এভাপৰেশ্যন বেছি হ'ব নে এটোত এভাপৰেশ্যন বেছি হ'ব বিকজ সাৰফেস এৰিয়া বেছি হয় তো সাৰফেস এৰিয়া বেছি হোৱাৰ লগে লগে কি হয় তাত ৰেট অফ এভাপৰেশ্যন যেটো আছে এভাপৰেশ্যনৰ যেটো কন্টেন্ট আছে হেতু বাঢ়ি যাব ঠিক আছে তো কি গম পাইছো সাৰফেস এৰিয়া যেতিয়া ইনক্ৰিজ হ'ব ৰেট অফ এভাপৰেশ্যনো কি হ'ব ইনক্ৰিজ হ'ব এটা একদম ইজি এক্সপেৰিমেন্ট ঘৰটো কৰি চাব পাৰা গৰম পানী অকন ল'বা মানে পানী অকন গৰম কৰিবা গৰম কৰি পেলাই কি কৰিবা এটা সৰু বাটিত দিবা আৰু এখন ডাঙৰ প্লেটত দিবা তো কোনটোত বেছি সোনকালে বেছিকে ভাপ ওলোৱা ষ্টাৰ্ট কৰে সেইটো দেখিলে গম পাবা যে কি সাৰফেস এৰিয়াৰ লগত এভাপৰেশ্যনৰ কি ইম্পেক্ট কৰে সাৰফেস এৰিয়া ইনক্ৰিজেছ ৰেট অফ এভাপৰেশ্যন ইনক্ৰিজেছ তেনেকে কি টেম্পাৰেচাৰ ইনক্ৰিজেছ ৰেট অফ এভাপৰেশ্যন ইনক্ৰিজেছ মই শৰ্টত লিখি দিছো হা শব্দবিলাক তোমালোকে ফুল ফৰ্মত লিখি ল'বা নেক্সট আহি গ'ল
থাৰ্ড ফেক্টৰটো হৈছে হিউমিডিটি। হিউমিডিটি মানে কি জানানে? আমি যে কৈ থাকো ঘৰতো কোৱা শুনিছা চাগে, আজি বহুত বেছি হিউমিডিটিটো বেছি হয়, হিউমিডিটি মানে কি? এই যে আমাৰ গৰম এটা যে ভাৱ ফিল কৰি থাকো, গৰম তাপ এটা যে ফিল কৰি থাকো গৰম দিনত, তো মানে আমাৰ এটমস্ফিয়াৰত অলৰেডি ৱাটাৰ ভেপাৰ বহুত থাকে। ৱাটাৰ ভেপাৰ আমাৰ এটমস্ফিয়াৰত অলৰেডি থাকে। তো যিমান বেছি ৱাটাৰ ভেপাৰ এটমস্ফিয়াৰত প্ৰেজেন্ট আছে সেইটোকে হিউমিডিটি বুলি কয়। যিমান বেছি ৱাটাৰ ভেপাৰ প্ৰেজেন্ট আছে সিমান বেছি হিউমিড আৰু সিমান বেছি গৰম লাগিব। বুজি পাইছা? তো হিউমিডিটি ইনক্ৰিজ হলে কি হ'ব? ৰেট অফ এভাপৰেশ্যন ডিক্ৰিজ হ'ব। বিকজ তাত অলৰেডি ৱাটাৰ ভেপাৰ আছে। তো এভাপৰেশ্যনটোৱে তাত কি কৰিব? এফেক্ট কৰিব পাৰিব জানো? নোৱাৰিব ইমানকে। বুজি পাইছা? হিউমিডিটি ইনক্ৰিজেছ, ৰেট অফ এভাপৰেশ্যন ডিক্ৰিজেছ। আৰু এটা লাষ্ট ফেক্টৰ আছে তোমালোকৰ বুকত, সেইটো হৈছে উইণ্ড স্পীড। উইণ্ড স্পীড মানে কি? যিমান বেছিকে বতাহ মাৰিব সিমান কি হ'ব? এভাপৰেশ্যন কমি যাব। কিয়? কাৰণ আমাৰ গৰম উঠি আছে। এতিয়া মই ফেনখন চলোৱা নাই, ঠিক আছে? ফেনখন চলোৱা এইটো কাৰণে নাই বিকজ ভিডিঅ' শ্বুট কৰি আছো, আৰু ভিডিঅ' শ্বুট কৰিলে মানে ফেনখন চলালে বহুত ডিষ্টাৰ্ব হয়, মানে কেমেৰাটো লৰি থাকে বা চাউণ্ডটোৱে মানে ব্লক হৈ যায়। গৰমত তোমালোকৰ কাৰণে মই ভিডিঅ' শ্বুট কৰি আছো, ইমান কষ্ট কৰিছো ভাবা। শ্বেয়াৰ কৰিবা আৰু ভিডিঅ'টো তোমালোকে, ঠিক আছে? তো কেছটো কি হৈছে, মই কি কলো যে উইণ্ড স্পীড। এতিয়া চোৱা, মোৰ গৰম লাগি আছে, ঠিক আছে? এতিয়া যদি ঘপককে বতাহ মাৰি দিয়ে, গৰম কিয় লাগি আছে? বিকজ ৱাটাৰ ভেপাৰ বেছি আছে কাৰণে গৰম লাগিছে। ঘামিছো কিয়? এভাপৰেশ্যন হৈছে ন, ভাপ ওলাইছে আমাৰ ভিতৰৰ পৰা, আমাৰ ভিতৰত যিটো হিট আছে সেই হিটটো বাহিৰলৈ ওলাই গৈছে ন, সেইটো কাৰণে আমাৰ পচিনা টাইপত ওলাই গৈছে, ঘাম চুৱেটিং হৈছো। তো এই যে এভাপৰেশ্যনটো যে হৈ আছে, বহুত বেছিকে হৈ আছে, কিন্তু যদি এতিয়া ঠাণ্ডা বতাহ এজাক মাৰি দিয়ে, বহুত স্পীডত ধৰি লোৱা বতাহ মাৰি দিলে, কি হ'ব? মোৰ ঠাণ্ডা লাগি যাব ন, মানে মোৰ যিটো গৰম লাগি আছে সেইটো কমি যাব। মানে কি হৈছে? এভাপৰেশ্যনটো ডিক্ৰিজ হৈ যাব। বুজি পাইছা? তো উইণ্ড স্পীড যিমান ইনক্ৰিজ হ'ব, ৰেট অফ এভাপৰেশ্যন সিমান কি হ'ব? ডিক্ৰিজ হ'ব। বুজি পালা? তো আমি কি গম পালো? কি কি ফেক্টৰ্ছ আছে এভাপৰেশ্যনৰ? 4টা ফেক্টৰ্ছ আছে। এটা হৈছে টেম্পাৰেচাৰ, এটা হৈছে চাৰফেচ এৰিয়া, নেক্সটটো হৈছে হিউমিডিটি, আৰু লাষ্টটো হৈছে উইণ্ড স্পীড। আমি কি গম পাইছো? টেম্পাৰেচাৰ আৰু চাৰফেচ এৰিয়া যেতিয়া বাঢ়িব, ৰেট অফ এভাপৰেশ্যনো বাঢ়িব। কিন্তু যদি হিউমিডিটি আৰু উইণ্ড স্পীড বাঢ়ি যায়, তেতিয়া কি হ'ব? এভাপৰেশ্যন কমি যাব। আই হোপ তোমালোকে এইখিনি বস্তু বুজি পালা। নেক্সট আৰু এটা দুটা টপিক আছে, সৰু সৰু দুটা টপিক আছে। তো এই দুটা টপিক মই তোমালোকক নেক্সট ক্লাছত বুজাম, আৰু প্লাছ যিখিনি এক্সাৰচাইজৰ কুৱেশ্যনছ আছে সেইখিনিও মই তোমালোকক অলপকে কৰাই দিম, আৰু গোটেইখিনি কৰাই নিদিওঁ, অলপ কৰাই দিম। আৰু তাৰপিছত আই হোপ তোমালোকে বস্তুখিনি বুজি পালা। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে তেন লাইক কৰিবা, নিজৰ ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিবা, যাতে তোমালোকে যেনেকে পঢ়ি আছা চবেই পঢ়িব পাৰে। ঠিক আছে? থেংক ইউ ছ' মাচ।